1 নম্বৰ এলাহ আজি নহয় কালি কৰিম এই কথাৰ বাবে কিমান যে ল'ৰা ছোৱালীৰ জীৱন নষ্ট হৈ যায় তাৰ কোনো হিচাপ নাই এলাহে মানুহৰ সকলো সৰ্বনাশ কৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে আজিৰ কাম আজিয়ে কৰা উচিত আজিৰ পঢ়া আজিয়ে শেষ কৰা দৰকাৰী পঢ়া শুনাৰ এখন নিৰ্দিষ্ট ৰুটিন থকা অত্যন্ত দৰকাৰী আৰু সেইমতে আগবাঢ়িব লাগে আজি আৰু নহ'ব এনে ধৰণৰ চিন্তা কেতিয়াও মনলৈ অনা উচিত নহয় কিয়নো অহাকালি যদি আজিৰ কাম কৰিব বিচাৰে তেন্তে অহাকালিৰ কাম কেতিয়া কৰিবলৈ সময় পাব যিমানেই পাঠ্যক্ৰম জমা হৈ থাকিব সিমানেই আপুনি পিছুৱাই যাব আৰু পিছত থকাটোৱে হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ শত্ৰু এই শত্ৰুৰ পৰা পৰিত্ৰাণৰ বাবে এটি সুন্দৰ লাইফষ্টাইল প্ৰস্তুত কৰিব লাগিব কেতিয়া পঢ়া শুনা কৰিব কেতিয়া কি বিষয় পঢ়িব তাৰো এখন ৰুটিন বনাব লাগিব আৰু তেনেকৈ পঢ়িব লাগিব মানসিকভাৱে সদায় প্ৰস্তুত